চাওঁতে চাওঁতে সময় পাৰ হৈ গৈ আছে। আমি ক্ৰমে মৃত্যুৰ ফালে ধাৱিত হৈ গৈ আছোঁ। শয়তানৰ ধোকাত পৰি আমি আখিৰাতত পাহৰি গৈছোঁ। আল্লাহৰ কথা পাহৰি গৈছোঁ। এদিন যে আল্লাহৰ সন্মুখত থিয় হ'ব লাগিব এই কথা আমি পাহৰি গৈছোঁ। আমি বহুতে কওঁ যে ঠিক আছে, পৰৱৰ্তী বয়সত নামাজ পঢ়া আৰম্ভ কৰিম, আল্লাহৰ ইছলাম মানি চলা আৰম্ভ কৰি দিম। কিন্তু এই এক প্ৰতাৰণা, শয়তানৰ প্ৰতাৰণা। আৰু যেতিয়া আমাৰ জ্ঞান আহিব, যেতিয়া আমি বুজি পাম যে ইছলাম কিমান ইম্পৰ্টেণ্ট আছিল, নামাজ কিমান ইম্পৰ্টেণ্ট আছিল, তেতিয়া বহুত দেৰি হৈ যাব। চ' দেৰি হোৱাৰ আগতে যিজনে বুজি পায় তেওঁই জ্ঞানী। সময় পাৰ হ'লে সেই জ্ঞানৰ কোনো মূল্য নাথাকে। আল্লাহ পাকে আমাক বুজাৰ তৌফিক দান কৰক।